হয়, যোৱা শনিবাৰে ছোৱালীজনী প্ৰাপ্তবয়স্ক হোৱা নাই, তেওঁ 15 বছৰ হয় আৰু ছোৱালীজনী কথা খুব কম কয়। ল'ৰাজন দুটা সন্তানৰ পিতৃ। এই ছোৱালীজনী কোনো নথকাত আইতাকৰ ঘৰত লৈ গৈ তেওঁ যিটো অপকৰ্ম কৰিছে, আমি হিন্দু জাগৰণ মঞ্চ লগতে আমি বজৰং দলৰ আমি সদস্য আজি ইয়াত উপস্থিত হৈছো, গৰিহণা দিছো। লগতে আজি গম পাইছো ল'ৰাজনক SBৰ য'ত কৰ্মৰত তাৰ পৰা তেওঁক কৰায়ত্ব কৰিছে। আমি বিচাৰিছো এনেকুৱা পাষণ্ডক কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। গতিকে সেই উক্তি লৈ পেলাই আমি ইয়াত আহিছো। লগতে আৰু এটা কথা জানিব পাৰিছো, যিজনে অপকৰ্ম কৰিলে তেওঁৰ ঘৈণীয়েকে আহি ইয়াত ছোৱালীৰ ঘৰত ধমকি দিব আহিছে। কিহৰ বাবে? কেছ কৰিব মানা কৰিছে তেনেকুৱা ঘটনাটো গাপ দিয়াৰ কাৰণে। গতিকে আমি যাম এতিয়া, ইয়াৰ পৰা আমি ডাইৰেক্ট তেওঁলোকৰ ঘৰত যাম। কেনেকে সাহস পালে তেওঁলোকৰ ইয়াৰ ঘৰত আহি কিনে তেওঁলোকে ধমকি দিবৰ কাৰণে? গতিকে আমি অসম চৰকাৰ তথা অসম প্ৰশাসনক দাবী জনাইছো, এই যিজন বদমাছ তেওঁ যথোপযুক্ত শাস্তি পাওক, সেইটো বিচাৰি আমি যিহেতু আৰক্ষী বুলি ক'লে ৰক্ষক হয়, ৰক্ষকে বৰ্তমান ভক্ষকৰ দৰে আছে। তেওঁ দুটা সন্তানৰ পিতৃ এনেকুৱা কুকৰ্ম কৰিছে, গতিকে তেওঁক কোনো পধ্যে ৰেহাই পাব নালাগে। ইয়াৰ পিছতো তেওঁ যদি কিবা কৰি টকাৰ বলত হওক তেওঁ আহে, তেতিয়া আমাৰ হাতৰ পৰা তেওঁ ৰেহাই নাপাব। এইটো ফাইনেল কথা।